নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেই সকল মানুহে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অৰুণোদয় আঁচনিলৈ এইটো ভিডিঅ'ৰ মাজত কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ বিষয়ে কেইখনমান গুৰুত্বপূৰ্ণ আপডেট জানি লওক। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহৰ বাবে ইতিমধ্যে আহি পৰিছে অৰুণোদয় 3.0 আঁচনিৰ লিষ্ট। তো যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত অন্তৰ্ভুক্ত হৈছে কেৱল মাত্ৰ সেই সকলেহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনি 1250কৈ টকা। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিৰ লিষ্ট চাব বিচাৰে তেন্তে কেনেকৈ চাব সেয়া আপোনালোকক জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এইখনেই হৈছে অৰুণোদয় 3.0 আঁচনিৰ লিষ্ট। এই লিষ্টখন যদি চাব বিচাৰে তেন্তে আপোনালোকে কেনেকৈ চাব সেয়া জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহে যদি অৰুণোদয় 3.0 আঁচনিৰ লিষ্ট চাব বিচাৰে তেন্তে নিজৰ ব্লকত গৈ যোগাযোগ কৰিব লাগিব, অন্যথা আপোনালোকে নিজৰ পঞ্চায়তত গৈও যোগাযোগ কৰিব পাৰে। তো আপোনালোকে নিজৰ ব্লক বা পঞ্চায়তৰ সহায়তে চাব পাৰিব অৰুণোদয় 3.0 আঁচনিৰ লিষ্ট। তো এইখন লিষ্টত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হয় সেই ক্ষেত্ৰত অহা 17 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিব 1250কৈ টকা। তো আপোনালোকে যদি আবেদন কৰিছিল তেন্তে এনেকুৱাকৈ আপোনালোকে চাব লাগিব অৰুণোদয় 3.0 আঁচনিৰ লিষ্ট। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিৰ ছাবচিডি গেছ লৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে সেই সকল মানুহে লাভ কৰিব গেছ ভৰোৱাৰ সময়ত 250 টকাকৈ ছাবচিডি। তো ইয়াৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱাকৈ এখন ফৰ্ম ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব যদিহে গেছ ভৰোৱাৰ সময়ত 250 টকাকৈ ছাবচিডি পাব বিচাৰে। তো আপোনালোকে যদি এতিয়ালৈকে ফৰ্মখন ফিল আপ কৰি জমা দিয়া নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে ফৰ্মখন ক'ৰ পৰা কালেক্ট কৰিব আৰু ক'ত গৈ জমা দিব লাগিব আৰু কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগিব। আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক।